Hello everyone, good morning. মানে এটি মর্নিং হৈ থাকাই নাই হবছে আৰু মই ভিডিও দিয়া লৈকে হয়তো ৰাতি হ'ব পাৰে দুপৰীয়া হ'ব পাৰে যে কি হ লৰা গল খাই বই স্কুললৈ আৰু এতিয়া ময়ো মানে ৰাতিপুৱাৰ কামখিনি হ'ল যেতিয়া দুপৰীয়া খোৱা বহুত লাগিব আৰু দুপৰীয়াৰ কাৰণে ভাবিছো আজি মাছ বনাম এটো কি দেখিছেনে এটো মানে আমাৰ আজি প্ৰথম আমৰা চিঙে আমাৰ আমৰা গছতালিডাল মাত্ৰ 8টা লাগিছে আমৰা তাৰে আজি কেইটামান চিঙি লৈ পেলাই দেখাই আছো আপোনালোক Hello everyone, মই জুৰি নতুন এটা ভিডিও লৈ আকৌ আহিছো আপোনালোকৰ মাজলৈ আমৰা টেঙাডাল ইমান ওপৰত আছে মই চিঙিব নোৱাৰো হে মানুহজনে পাৰি দিলে আৰু ইয়া মানুহজনে পাৰি দিলে টেঙা কেইটা মই এতিয়া লৈ যাওঁ আৰু বনোৱাৰ জুজেগাৰ কৰো ফাইনালি ইয়া আমৰা চিঙি ললো এতিয়া আমৰাৰে মাছৰ জোল বনাই পেলাই খোৱাহে কথা লগতে আপোনালোকৰ লগতে ভিডিওটো শেয়াৰ কৰিম তেনে বলা ভিডিওটো ষ্টাৰ্ট কৰো মাছখিনি জুগাৰ হ'ল আমৰা টেঙাৰে কিন্তু মাছৰ মাথাটো আকৌ কি কৰিম হে মানুহজনে কচুৰ থুৰ লৈ আহিলে কেইডাল মান আৰু কচুৰ থুৰ কেইডাল বৰ ধুনীয়া মাছৰ মাথা কচুখিনি বাহিৰতে কাটি বাছি লৈ যাওঁ নহলে গুচোৱা আৰু এতিয়া বৰষুণো পেলালে বঢ়িয়া কিনকিনিয়া এজাক বৰষুণ সঁচাকৈ আজি বতৰটো বৰ ধুনীয়া দেই মানে এনেকুৱা বতৰত ফুৰিব যাব মন যায় কিনকিনিয়া বৰষুণ আহা এভৰিৱান এয়া এতিয়া মাছখিনিও মোৰ ধুনীয়াকৈ নিমখ হালধি খানা হৈ গ'ল আৰু বাকী গোটেইখিনি যোগাৰো কৰা হৈ গ'ল আৰু যোগাৰখিনি কৰিলেতো গমে পায় মানে সুবিধা ইফালে এয়া মই আমৰা টেঙাকেইটা ভালদৰে ওপৰৰ বেয়াখিনি চুচি লৈছোঁ বঢ়িয়াকৈ তেতিয়া বৰ ধুনীয়া হৈ গ'ল আগতে অলপ ফাফৰে ধৰা ধৰণৰ আছিল এইখিনি যদি ৰুকি লয় বঢ়িয়া হয় এইখিনিতে প্ৰেছাৰ কুকাৰত দি বইল হ'ব দিম আৰু এয়া কচুখিনিও কাটি লৈছোঁ একেলগতে আৰু মাছখিনি তাৰে নিমখ হালধি সানিয়ে লৈছোঁ এইখিনি কুকাৰটোত দি দিম কুকাৰটোত বইল হ'বৰ বাবে দি দিম পানীও দিলোঁ এসোপামান পানী দিব নালাগে এইখিনি এতিয়া হুইচেল মাৰিবৰ বাবে দি দিলোঁ গেছত আৰু এইপিনে কুকাৰত হুইচেল আহে মানে মাছখিনিও ভাজি লওঁ তেতিয়া একেলগতে কামখিনি হৈ যাব মাছো ভজা হ'ব হোৱাৰ পিছত আৰু মই আঞ্জা বহাব পাৰিম আলু আৰু আমৰাখিনিত মই 3টা হুইচেল মাৰিব দিছোঁ আৰু এইপিনে মাছখিনিও ভাজি আছোঁ একেলগতে মাছখিনি ভজা হ'লে ইয়াতে আঞ্জাখিনি বহাই দিম আৰু এইফালে মাছখিনিও ভাজি আছোঁ হোৱা নাই হ'ব বাৰু ইয়াৰ হুইচেলটো গ'ল যেতিয়া এইখিনি এতিয়া উলিয়াই লওঁ এতিয়া বহাবৰ সময়ত ঠাণ্ডা হৈ যেতিয়া গলি গৈছে ধুনীয়াকৈ গলি গৈছে আৰু এইখিনি পানী পেলাই নিদিওঁ এইখিনি পানীয়ে মই দি দিম এইখিনি ঠাণ্ডা হোৱাৰ পিছত অকণমান মঠি ল'ম আলুখিনি আৰু এতিয়া মোৰ গোটেইখিনি মাছ প্ৰায় ভজা হৈয়ে গ'ল মাথাটো একদম শেষত ভাজিছোঁ আৰু মাছ ভাজা সেইখিনি তেলতে আৰু এক্সট্ৰাকৈ একো নকৰোঁ সেইখিনি তেলতে এতিয়া শুকান জলকীয়া এটা দি দিলোঁ আৰু এয়া পাঁচফোৰণ কেইটামান মাছ ভজা তেলতে যদি মাছৰ আঞ্জা বনোৱা যায় তেতিয়া মাছৰ আঞ্জাখনৰ সোৱাদ অকণমান বেছি হোৱা যেনহে লাগে হয়নে ইয়াৰ মাজতে এটা বস্তু দেখা আপোনালোকক আমাৰ আমৰাডাল লোকেল নহয় এয়া দেখিছেনে ইপিন সিপিন হৈ যায় গুটি এয়া দেখিছে গুটি নাইয়ে মানে ইমান সেয়া এই যে কি বুলি কয় এইটো নাৰ্চাৰীৰ পৰা অনা আছিলে এইটা আমৰাডাল আলুখিনি ইয়াতে অকণমান ঘুটি ল'ম আলুখিনি বঢ়িয়াকৈ সিজি গৈছে বেছি এতিয়া এইখিনি ইয়াতে ঢালি দিলোঁ অহাৰ পিছত ইয়াতে হালধি দি দিলোঁ ইয়াতে নিমখো দিলোঁ জোখমতে আৰু এতিয়া এয়া আদা এটুকুৰা থেতেলিয়াই ল'ম আগে আদাখিনি খুন্দি লৈছোঁ তাৰপিছত এয়া জলকীয়া দি দিছোঁ জলকীয়াটো অৱশ্যে কম বেছি কৰি ল'ব পাৰে আৰু এয়া আদা জলকীয়াখিনি ইয়াতে দি দিলোঁ আদা আৰু জলকীয়াখিনি দি উঠি এয়া ভজা মাছখিনিও দি দিলোঁ আমৰাৰ আঞ্জাখন অকণমান কেঁহা হয় সেইকাৰণে মই ইয়াতে অকণমান এয়া চেনি দিছোঁ চেনিটো আপোনালোকে স্কিপ কৰিবও পাৰে নিদিলেও কোনো কথা নাই কিন্তু মানে কি আমৰাৰ চবেই জানো অকণমান এটা কেঁহা ভাৱ থাকে চেনিটো যদি দিওঁ নহয় অলপ খাবলৈ ভাল লাগে আৰু এইপিনে এয়া ৰেডি হৈ গ'ল আমাৰ আমৰা আৰু মাছৰ জোল ৰেডি বাছ খাবৰ সময়ত চাফ কৰি দেখাই আছোঁ আৰু ইমান গৰম মানে ল'ৰা স্কুলৰ পৰা আহি পাব মানুহজনো কামৰ পৰা আহি পাব সেইখিনি ফ্ৰিজত ভৰাই থ'ম আৰু এইপিনে মোৰ গিলাচটো মই খাই ল'ম মানে এইখিনি খাইহে শান্তি পোৱা যায় গৰমৰ পৰা ভাত আঞ্জা বনাই পেলাই বহি লৈছোঁ এইদৰে বহি পেলাইও এটা ভাল লাগে ৰ'দটো পিছে আজি কম তথাপিও এইগিলাচ বহুত প্ৰয়োজনীয় বস্তু আৰু এতিয়া এয়া ভাত ভাজা বাঢ়ি লওঁ আৰু আজি দুপৰীয়াৰ সাজটোত
অমৰা টেঙাৰে মাছৰ জোল, লগত আছে কচুৰে মাছৰ মাথা আৰু আম আৰু জলকীয়া এটা। এতিয়া ভাত সাজ খাই লওঁ। আমৰা টেঙাৰে মাছৰ জোলকণ সঁচাকৈ মজা হৈছে। ভাত সাজা বনাই পেলাই ট্ৰাই কৰিব। লগতে ভিডিঅ'টো কেনেকুৱা পালে ক'বলৈ একদমেই নাপাহৰিব। লগ পাম আকৌ এনেকৈ নতুন ভিডিঅ'ত। যোৱাৰ আগতে আৰু এবাৰ কৈ যাওঁ, যদি ফ'ল' কৰা নাই ফ'ল' কৰিব, আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ বাই।